Hello students, Ansari sir ATP channel লৈ সকলোকে স্বাগতম জনাইছো। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি এটা বিশেষ নোটিছ লৈ আহিছো। আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা নোটিছটো প্ৰকাশ কৰা হৈছে 5 জুলাই 2025 তাৰিখত। এই নোটিফিকেশন মতে স্পোকেন ইংলিছৰ টেষ্ট সেন্ট্ৰাল টেষ্ট কেতিয়া হ'ব আৰু কেনেকৈ কৰিব লাগিব লগতে আগৰ যেটো স্পোকেন ইংলিছৰ এপ আছিল এই এপটো বৰ্তমানে চেঞ্জ হৈছে নতুনকৈ নাম কি দিয়া হৈছে আৰু কেনেকৈ ডাউনলোড কৰিব লাগিব কৰ পৰা ডাউনলোড কৰিব লাগিব কেনেকৈ লগইন কৰিব লাগিব আজিৰ এই ভিডিওটোৰ জৰিয়তে জনাবলৈ লৈছো ফাৰ্স্ট দশম শ্ৰেণীৰ টেষ্ট আৰম্ভ হ'ব সেন্ট্ৰাল টেষ্ট ফৰ ক্লাস 10 স্পোকেন ইংলিছ অৰ্থাৎ ইংলিছ সাবজেক্টৰ কাৰণে যি 10 মাৰ্কস প্ৰ্যাকটিক্যাল আছে এই প্ৰ্যাকটিক্যালটো স্কুলৰ তৰফৰ পৰা নহব বৰ্ডৰ তৰফৰ পৰা ডাইৰেক্টলি এপৰ জৰিয়তে যিমান কেইটা কোশ্চেন যোগান ধৰা হ'ব এই কোশ্চেনৰ আনসাৰ জেনেকুৱা কৰিব সেই হিচাপে হে হিহতৰ স্পোকেন ইংলিছৰ মাৰ্কটো যোগ কৰা হ'ব মেট্ৰিকৰ মাৰ্কৰ লগত মেট্ৰিকৰ ইংলিছ সাবজেক্টৰ প্ৰ্যাকটিক্যাল মাৰ্কৰ লগত নম্বৰৰ লগত যোগ কৰা হ'ব সেন্ট্ৰাল টেষ্ট দশম শ্ৰেণীৰ বাবে 11 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু 16 আগষ্টত ভিতৰত কৰিব লাগিব আৰু এটা সেন্ট্ৰাল টেষ্ট হ'ব সেন্ট্ৰাল টেষ্ট 2 8th December to 13 December 2025 আগষ্টত এটা হ'ব সেন্ট্ৰাল টেষ্ট আৰু এটা হ'ব ডিসেম্বৰত হ'ব আৰু নৱম শ্ৰেণীৰ কাৰণে যেটো সেন্ট্ৰাল টেষ্ট ফাৰ্স্ট টেষ্ট হ'ব এটো 6 অক্টোবৰ টু 11th অক্টোবৰ 2025 আৰু এটা হল 5th জানুৱাৰী টু 10th জানুৱাৰী 2026 আসলতে 26 হ'ব লাগিছিল ইয়াতে 25 বুলি দিছে তো আৰু লগইন কৰিব পাৰিব 14 জুলাই 2025 তাৰিখৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লগইন কৰিব পাৰিব আৰু লগইন কেনেকৈ কৰিব লাগিব আৰু আগৰ যেটো এপ আছিল সেই এপটো চেঞ্জ হৈছে দা স্পোকেন ইংলিছ এপ ASSEB ডিভিজন 1 অৰ্থাৎ নৱম আৰু দশম শ্ৰেণী আৰু ডিভিজন 2 মানে হল 11 and 12th ক্লাছৰ is renamed as the learning app আগতে যেনেকুৱা কৈ স্পোকেন ইংলিছ আছিল এতিয়া এটো চেঞ্জ হৈ দা লাৰ্নিং এপ নাম দিয়া হৈছে লাৰ্নিং এপ এটো ডাউনলোড কৰিব লাগিব গুগল প্লে ষ্টৰৰ পৰা গুগলৰ প্লে ষ্টৰত গৈ সাৰ্চ কৰিব লাগিব দা লাৰ্নিং এপ বাই ASSEB যেটো এপ আছে সেই এপটো ডাউনলোড কৰিব লাগিব আৰু ASSEB টিচাৰ এপ এটো টিচাৰৰ কাৰণে কিন্তু ষ্টুডেন্টৰ কাৰণে দা লাৰ্নিং এপ এটো ডাউনলোড কৰি ল'ব লাগিব গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পিছত যি সকলে ইতিমধ্যে ৰেজিষ্ট্ৰেচন কাৰ্ড পাইছে সেই ৰেজিষ্ট্ৰেচন কাৰ্ডৰ জৰিয়তে লগইন কৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে সেই নাম্বাৰটো লাগিব ডেট অফ বাৰ্থ আৰু লগতে পাসওয়াৰ্ড চেঞ্জ কৰিব লাগিব পৰৱৰ্তী ভিডিওত হেখিনি জনোৱা হ'ব কিন্তু এতিয়া লাৰ্নিং এপটো কেনেকৈ ডাউনলোড কৰিব প্ৰথমতে গুগল প্লে ষ্টৰত যাব এটো ক্লিক কৰাৰ পিছত সাৰ্চ বাটন যত আছে তাতে গৈ দা লাৰ্নিং এপ THELEARNING by ASSEB এটো টাইপ কৰাৰ পিছত ডাউনলোড কৰিব পাৰিব তলত যেটো আছে ওপৰৰ ইনষ্টল যেটো আছে তাতে নহয় তলত যেটো আছে যেনেকুৱা কৈ যেটো সাৰ্চিং হৈ আছে ঘূৰি আছে এইটো এপ ডাউনলোড কৰি ল'ব অলপ সময় লাগিব তাৰ পিছত ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত এনেকুৱা এপটো খুলি যাব এতে নমস্কাৰ লিখা আছে আৰু তাৰ তলত গেট ষ্টাৰ্ট আছে তাতে ক্লিক কৰি অসমীয়াটো সিলেক্ট কৰি ল'ব তাৰ পিছত সাইন ইন ইউজিং ৰেজিষ্ট্ৰেচন নাম্বাৰেৰে কৰিব পাৰে নাইবা নিজৰ আইডিৰে কৰিব পাৰিব এন্টাৰ ইয়োৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ ইয়োৰ ডেট অফ বাৰ্থ তাৰ পিছত তলত সাইন ইন দি আছে সাইন ইন কৰিব লাগিব সাইন ইন কৰাৰ পিছত এপটো খুলিব তাৰ পিছত টেষ্ট চলি থাকিব টেষ্ট কৰোতে যেতিয়া ফাইনেল ডেট আহিব ফাইনেল ডেটত সেন্ট্ৰাল টেষ্টটো কৰিব